নমস্কাৰ। আজি মই আহিছোঁ, এইখন ফেভাৰ মেচিন হয়। মই ফেভাৰ মেচিনৰ ওচৰত আহিছোঁ। আজি DBM কৰিব। DBM মানে কেলামাল কৰিব, ৰাস্তা বনাব, কাৰণ ৰাস্তা বনাব। এইটো মেচিনৰ ওচৰত আছোঁ এতিয়া। আজি কৰিব, সেইকাৰণে মই ইয়াত আছোঁ। আপোনালোকক দেখুৱাম ভালকৈ কামটো কেনেকৈ কৰে। এখন DBM মেচিন, এখন অপাৰেটৰৰ লগত মই ইণ্ট্ৰডিউচ কৰাম বাৰু। চাই লওক মেচিনখন আগতে। এখন মেচিনখন হয়, ভালকৈ চাব। এই আগত কাম চলিবৰ কাৰণে পূৰা চফা তফা কৰি আছে। মই চব দেখুৱাম আগলৈকে আপোনালোকক। আগতে এইখন চাওক, ৰাস্তাটো চাওক। এইটো মানে ৰাস্তাটো অলৰেডি DBM কৰা আছে, এতিয়া BC কৰিব। এখন অপাৰেটৰ হয়, এই অসমীয়া ক'ব নাজানে, হিন্দীত ক'ব। আপোনালোকক কৈ কিনে দেখুৱাব কি কৰে, কেনে কৰে। ঠিক আছে, ये फेवर मशीन है, अभी शुरू नहीं हुआ, करने वाला है। और ये इसका फंक्शन वाला है ये। अभी हीटिंग चालू है, हीटिंग चालू है, अभी ये हीटिंग चालू है बोल रहा है। हीटिंग चालू है। हमको तो पता नहीं क्योंकि यही है। लिंक होगा अभी थोड़ी देर में, लोड आएगा। ये है होगा भाई ऑपरेटर। लोग, लोड आएगा। फॉलो सब्सक्राइब कर लीजिए हमारा बड़ा भाई चैनल पे, फेसबुक पे, सब पे सब्सक्राइब कीजिएगा। তো চাওক তেতিয়াহ'লে এখন কিবা কৰি আছে, চফা কৰি আছে। ট্ৰেক্টৰৰ লগত কম্প্ৰেচাৰ ফিট কৰা আছে, এখন চফা কৰি আছে। চাওক, এখন চফা যদি নকৰে তেতিয়াহ'লে ভালকৈ নবহিব বস্তু। সেইকাৰণে DBMখন ভালকৈ নবহিব। BCখন এইটো কাৰণে এইটো চফা কৰিব লগা হয়। চফা কৰাৰ পিছত ইয়াতে তেল মাৰিব। এতিয়া চাই লওক বাৰু চফা কৰাটো। মই এতিয়া তেল মাৰা আপোনালোকক দেখুৱাই আছোঁ। মই গৈ আছোঁ তেল মৰালৈকে, এই জেগালৈকে, গাড়ীটোলৈকে। এইখন হ'ল তেল মৰা গাড়ী হয়, ইয়াক কয় ভিটামিন বাউজাৰ। সি মাৰি আছে লাহে লাহে কৰি। চাওক, এখন তেল মাৰিছে এতিয়া, চফা কৰা হৈছে এইটো জেগাটো। এইটো চফা তেল মাৰি আছে এখন। চাওক, তেল মাৰি আছে। এইটো ভিটামিন বুলি কয়, ইমুলচন দ্বাৰা হয় তাতে, ইমুলচন বুলি কয়। এইটো ভিটামিন বাউজাৰ বুলি কয় গাড়ীটো। এখন চাওক, এখন এইখন খাৰা হৈ আছে মানুহজন, এজনে অপাৰেট কৰে পিছৰ পৰা, বন্ধ কৰে, খোলে, এইটো এনেকুৱাই মানে। সেইকাৰণে লগত লগত যাব লগা হয়। য'ত কিবা হয় তাতে বন্ধ কৰি দিয়ে, য'ত নালাগে তাত বন্ধ কৰি দিব মানে। এইটো কাৰণে লগত থাকি এইটো পিছৰ অপাৰেটৰ কৰি অপাৰেটিং কৰে। আচ্ছা, ঠিক হ'ল। তেতিয়া আছে এইটো হৈ গ'ল, ষ্টাৰ্ট কাম চালু হৈ গৈছে। তেতিয়াহ'লে এখন চাওক, এখন ডাম্পাৰ লাগি আছে, এখন অপাৰেট কৰি আছে। চাওক, মই পূৰা দেখুৱাই আছোঁ আপোনালোকক আজি কেনেকৈ DBM কৰে, কালামাল কেনেকৈ কৰে, পকা ৰাস্তা কেনেকৈ বনায়, এইটো চাওক, ভালকৈ দেখুৱাই আছোঁ। এইটো কিবা এটা ওলাই আছে, তাৰো চফা কৰি আছে। চাওক, এইবিলাক ৰাখিব নোৱাৰে, নহ'লে পিছত জেগাটো ফাটি যাবগৈ। সেইকাৰণে এইটো চফা কৰি ল'ব লগা হয়। চাই থাকক, এইজন আমাৰ ইঞ্জিনিয়াৰ চাপ হয়। এখন কৰা হৈছে, এতিয়া তাৰ আগতে কিবা কৰিব। চাই থাকক, এনেকৈ DBM কৰে। চাওক কেনেকৈ ঘূৰাই ঘূৰাই পিনি ওলাই লৈ আছে বস্তুটো, যিটো কালামালটো হয়, সেইটো এনেকৈ ওলাই ওলাই গৈ থাকে, ঘূৰি ঘূৰি থাকে, ঘূৰি ঘূৰি থাকে। এখন ডাম্পাৰে ঢালি আছে, DBM লৈ আহি আছে, BC লৈ আহিছে, BC কৰি আছে। DBM কৰা হৈছে অলৰেডি। এই কোলা কোলাকৈ দেখিছে, এইটো তেল মাৰা আছিলে, যিটো দেখুৱাইছিলে তেল মাৰিছিলে, সেইটো তেল মৰাটো আছে। তো এইখন চাওক, পূৰা আপোনালোকক পূৰা সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। যদি মোৰ চেনেলকে যদি নতুনকৈ আছে তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈয়ে মই নতুন নতুন ভাল ভাল ভিডিঅ' লৈ পিনি আহি থাকিম আপোনালোকৰ ওচৰত। যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনখন দবাব, যাতে মোৰ ভিডিঅ'টো আপোনাৰ ওচৰত আগতে পায়। চাওক, এইখন অপাৰেট কৰি আছে, আৰু এইখন মাল কেনেকৈ যাই আছে চাওক, বিচাই আছে। এইটো পূৰা বহাই আছে, গৈ থাকে, বহাই গৈ গৈ থাকে, পিছৰ পৰা সমান কৰি গৈ থাকে। এই পিছৰ পৰা সমান কৰি গৈ থাকে, এনেকৈ গৈ থাকে। গাড়ীটো খালী হৈ গৈছে, অলপ পিছত ওলাবহি। অলপ মালটো আছে এতিয়াও, সেইকাৰণে আছে। চাই থাকক, এইটো ওলোৱাৰ পিছতো কেনেকৈ এই হপাৰটো উঠি যায়। হপাৰ বুলি কয়, যিটো জেগাত জ্বালে এইটো হপাৰ বুলি কয়। এই হপাৰটো কেনেকৈ উঠে, কেনেকৈ এইটো গাড়ীটো যোৱাবলৈ দিয়ক, মই পৰা দেখুৱাই দিছোঁ কেনেকৈ হপাৰখন উঠে। চাই থাকক, যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। এই বগা চাৰ্ট পিন্ধাটোৱে আমাৰ ইঞ্জিনিয়াৰ হয় ইয়াৰ।
চেকিং কৰি আছে। এখন ডাম্পাৰ ওলাই গৈ আছে, এতিয়া ওলাই গৈছে। এখন চাৰ্ভাৰ খালী হৈ গ'ল পূৰা। এতিয়া এইটো কোপাৰটো উঠাবলৈ চাব, আপোনালোকক দেখুৱাই দিছোঁ এইটো কেনেকৈ ওলাই গৈ থাকে চাওক। এইটো কোপাৰটো এনেকৈ উঠাই পিনি যিমান বস্তু আছিলে কিবা ভিতৰত চব ওলাই লৈ যায়, এনেকৈ ওলাই পিনি গৈ থাকে। এইটো গৈ বিচাই আছে, চব বহাই আছে। তো মালটো মানে বহলাই গৈ থাকে, ভিতৰৰ পৰা বাহিৰলৈকে ওলাই গৈ থাকে। আৰু এই পিছৰ পৰা সমান কৰি গৈ থাকে, এনেকৈ কৰি গৈ থাকে। আৰু পিছৰ পৰা এইটো টেণ্ডম ৰোলাৰ বুলি কয়। এইটো হোৱাৰ পিছত সমান কৰাৰ পিছত টেণ্ডম ৰোলাৰটো অলপ বহাব বস্তুটো, ভালকৈ ভাইব্ৰেট কৰি বহাই, নহ'লে বস্তুটো উঠি আহি যায় না। এইটো উঠি নাহিবৰ কাৰণে গৰমে এইটো মাৰিব লাগে। এইটো মাৰি আছে চাওক, একদম বঢ়িয়াকৈ মাৰি আছে। এইটো আমাৰ সতীশ নাম হয়, তাৰ টেণ্ডম অপাৰেটৰ হয়। এই পিছত গৈ আছে, এইটো টেংকাৰ ড্ৰাইভাৰ হয়। ই পানী ঢালে ইয়াতে, সেইকাৰণে তাৰ লগতে বহি আছে। কামটো জানা নাই এতিয়া। তো চাই চাওক আপোনালোকে কেনেকৈ এইটো পুৰা প্ৰচেছটো আজি আপোনালোকক মই দেখুৱাই দিছোঁ। তো কেনেকুৱা লাগিলে একবাৰ কমেণ্ট কৰি দিব। ভাল যদি লাগিল তেতিয়াহ'লে লাইক কমেণ্ট নাপাহৰিব। নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আগলৈকে এনেকৈ ভিডিঅ' নতুনকৈ ভাল ভিডিঅ' লৈ পিনি আহি থাকিম আপোনালোকৰ ওচৰত। যিমান পাৰে চেষ্টা কৰিম মই নতুন ভাল ভিডিঅ' আনিবলৈ। তো তেতিয়াহ'লে আগলৈকে মই ইমানতে সামৰি বিচাৰিছোঁ। বেছি দেৰি কৰিতো লাভ নাই, কাৰণ এইটো কামটো শেষেই হ'লগৈ। যিটো চব দেখুৱাই দিলোঁ আপোনালোকক, কোনটো বস্তু কি কেনেকুৱা। এইখন টেণ্ডম ৰোলাৰ ৰোলিং কৰিয়ে আছে। তো মই ইমানতে সামৰিছোঁ। অহা ভিডিঅ'ত আকৌ তেতিয়াহ'লে লগ পাম নতুন এটা ভিডিঅ' লৈ পিনি। তেতিয়াহ'লে জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।